11 সংখ্যক সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্টখন অন্ত হোৱাৰ দিশে আহি পৰিছে আৰু আজি যেহেতু দ্বিতীয়খন ছেমিফাইনেলৰ মেচ অনুষ্ঠিত হৈছিলে আজি 90 ৰানৰ ব্যৱধানত আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেন্সে জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিছে। মূলত উপস্থিত আছে বাট ক্ৰিকেট ক্লাবৰ সম্পাদক মুকুট কলিতা ডাঙৰীয়া। আমি ফাইনেল মেচখন কেনেকুৱা হ'ব সবিশেষ জানিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ, খুব প্ৰত্যাহ্বানৰ মাজে আপোনালোকে খেলসমূহ আগুৱাই নিলে, লীগ মেচসমূহ শেষ হ'ল, লগতে আজি ছেমিফাইনেলৰ মেচ আছিলে দ্বিতীয়খন আৰু ফাইনেলৰ মেচ হ'ব 11 তাৰিখে। গতিকে ফাইনেলৰ মেচখন কেনেকুৱা ধৰণৰ হ'ব যদি অলপ আভাস এটা দিয়ে। হয়, প্ৰথমতেতো বৰষুণে যিখিনি দিগদাৰ দিলে আপোনাকো ধন্যবাদ জনাইছোঁ। আপুনি তথাপিও সেই বৰষুণৰ মাজত আহি আপোনালোকে কাভাৰেজ লৈছিলে। প্ৰথম 14 দিনটো বৰষুণে দিগদাৰ দিলে, বাট লাষ্ট দুখন ছেমিফাইনেল খুব ধুনীয়াকৈ আপোনাৰ ভাল বতৰত খেলকেইখন হৈ গ'ল আৰু ফাইনেল দুটা টিমে পাইছে। এটা হ'ল আক্ৰিয়া চেণ্টাৰ অফ এক্সেলেঞ্চ, আনটো হ'ল NJ একাডেমি ইটানগৰ অৰুণাচল প্ৰদেশৰ। ভাল কথা এইটোৱে যে এই দুটা টিমে এইবাৰ প্ৰথমবাৰলৈ এই টুৰ্ণামেণ্টত প্ৰতিনিধিত্ব কৰিছিলে আৰু আমাৰ কাৰণে এইটো এটা এনকাৰেজিং যে অসমৰ বাহিৰৰ টিম এটাও আজি ফাইনেল পাইছে। লগতে আক্ৰিয়া নতুনকৈ তেওঁলোকে এটা একাডেমি এটা এষ্টাব্লিছ কৰিছে, তো এইটো খুব এনকাৰেজিং হয় এটা একাডেমিৰ কাৰণে। আমাৰ যেতিয়া এটা নতুন একাডেমিয়ে গৈ পেলাই ফাইনেল পাই দি সকলো ফালেদি ভাল। একচুৱেলি তেওঁলোকৰ কমাৰ্চিয়েল ফালৰ পৰা হওক বা তেওঁলোকৰ টিমবিলাকৰ খেলৰ পাৰফৰ্মেঞ্চৰ ফালৰ পৰা হওক বা তেওঁলোকে যিমানখিনি কষ্ট কৰি আছে এটা একাডেমিৰ লগত, সেইটোৰ কাৰণে এটা বুষ্ট আপ হয় এটা টুৰ্ণামেণ্টৰ ফাইনেল পোৱা, আৰু যদি তেওঁলোক চেম্পিয়ন হয়তো খুবেই ভাল। সেই দুটা টিমে ফাইনেল পাইছে আৰু ফাইনেলখন এতিয়া আমি অহা কাইলৈ ছানডে গেপ আছে। ফাইনেলখন আমি দিবানৈশ মানে ডে নাইট কৰিম বুলি ভাবিছোঁ। ইয়াতে ফ্লাড লাইটৰ ফেচিলিটি আছে, দেখিছে আপোনালোকে। তো আমি ৰেলৱে কৰ্তৃপক্ষৰ লগত কথা পাতিছোঁ, তেওঁলোকে আমাক দিম বুলিও কৈছে এতিয়ালৈকে। চ' ফাইনেলখন আমি 11 তাৰিখে দিনৰ 1:30 বজাত ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। এটা ইনিংছ আপোনাৰ দিনত হ'ব আৰু ছেকেণ্ড ইনিংছটো এৰাউণ্ড 5-5:30 ফ্লাড লাইটছৰ আণ্ডাৰত ষ্টাৰ্ট হ'ব। হোপফুলি 50 অভাৰ দুটা টিমেই ভালকৈ এভেইল কৰি কেনে খেলক, এখন ভাল খেল হ'ব। আৰু লগতে ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। আমি অসম ক্ৰিকেট সন্থাৰ পৰা লৈ পেলাই আমাৰ যিসকল ক্ৰিকেটৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল আছে তেখেতসকলৰ ইনভাইটেশ্যন আজি আৰু কালিৰ ভিতৰত আমি পঠাম আৰু আশা কৰিছোঁ তেওঁলোকে আহি আমাক ফাইনেলৰ দিনাখন ইয়াতে উপস্থিত থাকি আমাক অলপ আশীৰ্বাদ কৰিব। তো ভাল খেল এখন হ'ব বুলি আশা আছে। দুটাই নতুন টিম, দুটাৰে এক্সাইটমেণ্ট লেভেল ভাল আৰু ইণ্টাৰেষ্টিংলি দুইটা টিমৰ বলিং ছাইড খুব ভাল। ত' সেইদিনাখন যিটো টিমে ভাল বেটিং কৰিব প্ৰবেবলি সেইটো টিমেই বিজয়ী হ'ব, বাট বলিং ছাইড দুইটা টিমৰে খুব ষ্ট্ৰং আছে। আজি মেচখনৰ কথা অলপ থোৰতে পাতিব বিচাৰিছোঁ, যিহেতু NJ ক্ৰিকেট একাডেমি ইটানগৰৰ তৰফৰ পৰা যিগৰাকী শিৱসাগৰ খেলুৱৈ আছিলে, যদিও অৰুণাচলৰ হৈ খেলিছে মনজিত মহন্ত, তেখেতে 4টাকৈ উইকেট দখল কৰিছিল। আজিও যিগৰাকী খেলুৱৈ আছিলে আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেন্সৰ, তেখেত পৃথিৱী 47 ৰান কৰিছে, লগতে 4টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে। গতিকে আপুনি যিটো কথা ক'লে যে বলিঙত দুটা ফালেই মানে শক্তিশালী, গতিকে কি ক'ব গোটেই? সেই বুলিও নহয়, একচুৱেলি পৃথ্বীৰাজ একচুৱেলি ভাল অলৰাউণ্ডাৰ। মই তেওঁৰ কিছুমান আগৰ খেলাও ফ'ল' কৰিছোঁ। মই আজি লগ পাইছোঁ প্ৰথমবাৰ, কিন্তু ভাল অফ স্পিনাৰ বেটাৰ। আৰু ইনিচিয়েলি তেওঁলোকো অলপ প্ৰব্লেমত আছিলে, 3টা উইকেট সোনকালে গৈছিলে, কিন্তু পৃথ্বীৰাজ আৰু লগত আৰু এজন বেটাৰে খেলখন ধুনীয়াকৈ লৈ গ'ল পাৰ্টনাৰশ্বিপ কৰি। সিটো টিমৰো একচুৱেলি আপুনি ক'লে যে তেওঁৰ লগত মনজিত মহন্ত আছে, 3খন মেচত হায়েষ্ট উইকেট টেকাৰ, আৰু লগতে নজৰুল বোলা এজন ফাষ্ট বলাৰো আছে তেওঁলোকৰ, সেইজনো তেজপুৰৰে ল'ৰা। বাট তাৰ উপৰিও অৰুণাচলৰ যোনটো লেফ্ট আৰ্ম স্পিনাৰ বা লেগ স্পিনাৰ, সেই দুজনো ভাল লোকেল ল'ৰা। তেওঁলোকে বেটিং ছাইডতো লোকেল ল'ৰাখিনিয়ে পাৰফৰ্ম কৰি আছে। প্লাছ আক্ৰিয়াৰো টিমটো ধুনীয়া টিম, এটা বেলেঞ্চ টিম, বলিং ছাইড দুইটাৰে সমান। সেইকাৰণে মই কৈছোঁ যে সেইদিনাখন যোনে ভাল বেটিঙত এপ্লাই কৰিব সেইটো টিমে জয়লাভ হ'ব ইয়াতে। চ' এখন খুব কম্পিটিশ্যন নহ'লেও মানে খেলা হ'ব বুলি মোৰ এতিয়াও আশা আছে। খালী কথা হ'ল 50 অভাৰ খেলিলে আমাৰ ভাল লাগে। হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ। ফাইনেললৈ আহিব দুইজনে, আহি আছে এইকেইদিন, আৰু বাকীসকলকো ইনভাইট কৰিম আমি। থেংক ইউ। নিশ্চয়কৈ এয়া আছিল বাট ক্ৰিকেট ক্লাবৰ সম্পাদক মুকুট কলিতা ডাঙৰীয়া। আমি ইতিমধ্যে সকলোকে জনাইছোঁ যে আজি যিখন দ্বিতীয়খন ছেমিফাইনেল আছিলে, এইখন ছেমিফাইনেলৰ পৰা আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেন্সে ফাইনেলত প্ৰৱেশ কৰিছে আৰু 11 তাৰিখে অৰ্থাৎ সোমবাৰে দিনৰ 2 বজাৰ পৰা দিবানৈশভাৱে অনুষ্ঠিত হ'বলৈ গৈ আছে আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেন্স আৰু NJ ক্ৰিকেট একাডেমি ইটানগৰৰ মাজত ফাইনেলৰ মহাৰণ। আমি আশা কৰিম সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্টখন সাফল্যমণ্ডিত হওক, এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ বাবে বিদায় লৈছোঁ। চাই থাকিব গগৌজ পচেনি। ধন্যবাদ। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 7576865295, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।